আজি ক্লাছ 8ৰ চেপ্টাৰ 6.2ৰ বৰ্গমূল উলিওৱা এই অংক চাৰিটা কৰিব ওলাইছোঁ। প্ৰথমটো আছে 729। এক নম্বৰ সলিউশন 729। ইয়াক হৰণ কৰিব লাগিব। শেষত যেহেতু 9 আছে এইটো 2 নাযায় 3 যাব। 3 কিমান গুণ 7 হ'ব? এইটো 7টো নহয়, লাগিলে আমি এইটো কাষত হৰণ কৰি চাব লাগিব। 729 ইয়াক আমি হৰণ কৰিলে 3 যদি কৰোঁ, 3 দুগুণ 6 ইয়াত বহাই দিলোঁ, 9 নামি আহিল, 2 নামি আহিল, 7ৰ পৰা 6 গ'লে থাকিল 1। ইয়াক আকৌ 3 হৰণ কৰিব লাগিব। 3 4 গুণ 12, 3 4 গুণ 4 বাৰ যাব, 3 4 গুণ 12 হৈ গ'ল। ইয়াত 9 নামি আহিল, 3 3 গুণ 9। এতিয়া এইটো আমাৰ কেইবাৰ গুচি গ'ল? 243। এনেকৈ আমি হৰণ কৰিব লাগিব। এইবাৰ এইটো 3 কৰিলে 3 কিমান গুণ 24 হ'ব? এইটো হ'ব 3 8 গুণ 24, 3 1 গুণ 3। তো 3 কৰিলে হ'ব 3 দুগুণ 6, 2 অভাৰ আছিল, ইয়াত গুচি যাব 21 হ'ল। 3 7 গুণ 21, 3 কিমান গুণ 27 হ'ব? এইটো 9 বাৰ গ'ল। 3 3 গুণ 9, 3 এইটো এবাৰ গুচি গ'ল। এতেকে 729ৰ আমি 3 এটা 2টা 3টা 4টা 5টা 6টা পালোঁ। 3 পূৰণ 3 3 1 2 3 4 5 6টা হৈ গ'ল। এতিয়া আমি 729 এইটো এযোৰ এযোৰ কৰিব লাগিব। 3 দুটা আছিল 3 স্কোৱাৰ, ইয়াতো দুটা আছিল 3 স্কোৱাৰ হ'ব, 3 দুটা আছিল স্কোৱাৰ হৈ যাব। এতেকে 729 3 স্কোৱাৰ আছে, ইয়াতো 3 স্কোৱাৰ, ইয়াতো 3 স্কোৱাৰ। তো আমি 1 2 3 তিনিটা আছে, 1 2 3টা 3 কৈ তো হোল স্কোৱাৰ কৰি দিলোঁ। এতিয়া বৰ্গমূল ল'ব লাগিব। 729 এইপিনেও হৈ যাব 3 পূৰণ 3 ইনটু 3 বৰ্গমূল লগতে স্কোৱাৰ। বৰ্গমূল স্কোৱাৰ থাকিলে আমাৰ বৰ্গমূল আৰু স্কোৱাৰ উঠি যাব। 3 পূৰণ 3 পূৰণ 3, 3 3 গুণ 9, 3 9 গুণ 27 হ'ব। এইটো হৈছে আমাৰ এনচাৰ। এগেইন আমি 400টো কৰিব ওলাইছোঁ। সলিউশন এতিয়া আমি এইটো হৰণ কৰিব লাগিব। 400 আছে, 0 আছে, গতিকে 2 হৰণ যাব। 2 কিমান গুণ 4 হ'ব? 2 দুগুণ 4, 0 দুটা আছিল, এই দুটা নামি আহিল। এইটো 2 কৰিব লাগিব। 2 কিমান গুণ 200 হ'ব? এইটো 2 গুণ 2 হ'ল, 0 দুটা নামি আহিল। তো 2 কৰিলে 2 কিমান গুণ 100 হ'ব? এইটো হ'ব 50। 2 এইটো 2 25 গুণ 50, 25 আছে, গতিকে 2 নাযায়, তো 5 হৈ যাব। 5 5 গুণ 25, 5 এইটো এবাৰ গ'ল। এতেকে 400 ইজ ইকুৱেল টু, ইয়াত আমি চাব লাগিব এযোৰ দুযোৰ 3 যোৰ। 2 পূৰণ 2 পূৰণ 2 পূৰণ 2, 1 2 3 4টা 2 আৰু 5টা 2টা 5, 5 পূৰণ 5, 5 পূৰণ 5 আছে, আমাৰ 2টা 5। এতিয়া 400 ইয়াত বহি গ'ল, এযোৰ দুযোৰ 3 যোৰ, গতিকে 2 স্কোৱাৰ হ'ব। ইয়াত 2 দুটা আছে, 2 স্কোৱাৰ, 5 দুটা আছে, 5 স্কোৱাৰ। এইটো আমি লিখিব পাৰিম 2 স্কোৱাৰ 2 স্কোৱাৰ 5 স্কোৱাৰ। এইটো আমি এনেকৈ লিখিব পাৰি, এইটো মূলকেইটা লৈ আহিব পাৰি। 2 পূৰণ 5, গোটেইকেইটাতে স্কোৱাৰ আছিল, গতিকে আমি হোল স্কোৱাৰ দি দিলোঁ। নাও ইয়াত আমি বৰ্গমূল ল'ম। 400 এইপিনেও দিব লাগিব বৰ্গমূল। 2 পূৰণ 5 হোল স্কোৱাৰ।
এতিয়া 400 ইজ ইকুৱেল টু ৰুট অভাৰ আৰু স্কোৱাৰ থাকিলে দুটা উঠি যাব ভিতৰৰ মূলকেইটা আমি বহাইলে হ'ল 2 পূৰণ 5 অল টুগেদাৰ পূৰণ কৰিলে 2 2 4 4 5 গুণ হ'ব 20 এইটো হৈছে আমাৰ এনসাৰ আমাৰ আহি গ'ল 1764 এইটো আমি হৰণ কৰিব লাগিব 1764 শেষত যেহেতু যুগ্ম আছে গতিকে 2 এ হৰণ যাব এতিয়া 1 2তকৈ সৰু হয় গতিকে এই দুটা ল'ব লাগিব 2 কিমান গুণ 17তকৈ সৰু হ'ব এইটো 6 বাৰ দিব 8 বাৰ দিব লাগিব 2 8 গুণ 16 হ'ল ইয়াত যেহেতু 1 বেছি আছিল সেই একটো 6 ওচৰলৈ গুচি গ'লে আমাৰ 16 হৈ যাব 2 8 গুণ আমি আকৌ দিলে 16 2 কিমান গুণ 4 হ'ব এইটো 2 দুবাৰ গ'ল এতিয়া আকৌ যুগ্ম আছে গতিকে 2 এ যাব 2 কিমান গুণ 8 হ'ব 2 4 গুণ 8 2 4 গুণ 8 2 এগুণ 2 এইটোতে আমি হৰণ কৰিব লাগিব ইয়াত আছে 441 এইটো যেহেতু অযুগ্ম হৈ গৈছে গতিকে 2 এ হৰণ নাযায় এইটো আমি চাব লাগিব এইটো 3 এ হৰণ যাব পাৰে গতিকে 3 এ কৈ চাম 4 টোক 3 এ এবাৰ গুচি গ'ল ইয়াত 4 এক অভাৰ আছে গতিকে ইয়ালৈ গুচি গ'ল 4 টো ওচৰলৈ একটো গুচি গ'লে 14 হৈ গ'ল 3 4 বাৰ দিলোঁ 3 4 গুণ 12 হ'ল ইয়াত যেহেতুকে 14 আছিল তাৰ পৰা 2 এটা ইয়ালৈ গুচি গ'ল একৰ ওচৰলৈ গুচি গ'লে 21 হ'ব 3 7 গুণ 21 এতিয়া এইটো আকৌ 12 হয় যেহেতু 3 এ যাব 3 4 গুণ 12 3 4 গুণ 12 হ'ল ইয়াত আছে 14 সেই 2 টো 7 ওচৰলৈ গুচি গ'লে 27 হ'ব 3 9 গুণ 27 এতিয়া আমি জানিব লাগিব 49 হ'ল 49 7 7 গুণ 49 তো 7 এবাৰ গুচি গ'ল নাও 1764 ইজ ইকুৱেল টু 2 দুটা পালোঁ 3 দুটা পালোঁ 7 দুটা পালোঁ 2 পূৰণ 2 3 পূৰণ 3 ইনটু 7 পূৰণ 7 আগৰ দৰে আমি 1764 ইজ ইকুৱেল টু এযোৰ দুযোৰ তিনিযোৰ গতিকে 2 স্কোৱাৰ 3 স্কোৱাৰ 7 স্কোৱাৰ এতিয়া 1764 ইজ ইকুৱেল টু এই মূলকেইটা 2 3 7 আছে আৰু ইয়াত স্কোৱাৰ আছে ইয়াতো স্কোৱাৰ আছে ইয়াতো স্কোৱাৰ গোটেইকেইটাতে স্কোৱাৰ থাকিলে আমি এনেকৈ লিখিব পাৰিম 2 পূৰণ 3 পূৰণ 7 টু হোল স্কোৱাৰ এতিয়া বোথ চাইড আমি বৰ্গমূল ল'ব লাগিব 1764 ইজ ইকুৱেল টু এই চাইডেও ল'ব লাগিব 2 পূৰণ 3 পূৰণ 7 টু হোল স্কোৱাৰ এডাল হৈছে বৰ্গমূল চিন লগত স্কোৱাৰ আছে দুইটা উঠি যাব 2 পূৰণ 3 পূৰণ 7 এইটো পূৰণ কৰিলে আমাৰ এনসাৰ পাই যাম 2 3 গুণ 6 6 7 গুণ 42 এইটো হৈছে আমাৰ এনসাৰ